যে তহঁতি এদিন আকৌ ঘূৰি আহিবি বিউটি ভাই গোটেই বস্তুটো আচলতে ক'ব লাগিব লকডাউনৰ ফচল বুলি লকডাউনত আমি গোটেই লগৰখিনি আমি ঘৰত আছিলোঁগৈ গুৱাহাটীৰ পৰা গৈ ঘৰত আছিলোঁগৈ আবদ্ধ হৈ পেলাই তাৰপিছতে কি হ'ল টাউন এৰিয়াতকৈ গাঁও এৰিয়াত মানে অকণমান লকডাউনটো অকণমান মানে হেৰি আছিলে অলপ কম আৰু তাত কাৰফিউটো অলপ দেৰিকৈ হয় এনেকুৱা নিচিনা আমি কেইটাই লগ হৈ ভাবিলোঁ কি আমি এনেকুৱা এটা কাম কৰোঁ যে আমি গাঁৱত সোমাই লওঁ আৰু গাঁৱৰ পটভূমিত এটা কাহিনী কৰোঁ আহল আমি ধৰা পৰিম কেনে গছাটো আৰু মুজে বচাও বুলি চিঞৰিবলৈ নাযায় মানুহৰ কাৰণ কি হয় ঘৰত আবদ্ধ হৈ থাকিলে বিৰাট অকণমান ডিপ্ৰেছ অনুভৱ কৰা হয় আৰু কি হ'ব কি নহ'ব এই কথাবোৰ ভাবি পেলাই মানে অকণমান নিজকে অকণমান কষ্ট দিয়া নিচিনা হয় গতিকে আমি গোটেইকেইটাই ভাবিলোঁ যে আমি এটা কামত অহা কাম কৰোঁ যিটোৱে আমাক সুখী কৰি ৰাখিব নিজকে সেই বুলি ভাবি আমি লগৰকেইজন মিলি পেলাই এই বিদুৰ ভাইখন নিৰ্মাণ কৰিছিলোঁ কিন্তু কেতিয়াও আশা কৰা নাছিলোঁ ৰাইজে এনেকৈ আঁকোৱালি ল'ব বুলি আৰু এটা কথা জানিব বিচাৰিম যে যিহেতু আপোনালোকে এটা গাঁৱত গৈ শ্বুটিং কৰিছে এটা গ্ৰাম্য সমাজৰ পৰা বিভিন্ন চৰিত্ৰ বুটলি অনা হৈছে এই চৰিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত অকণমান জানিব বিচাৰোঁ চৰিত্ৰ নিৰ্বাচন মানে আমি ধৰক 2010 চনৰ পৰা আমি এটা টীম হৈ আমি কাম কৰি আহিছোঁ কেইজনমান লগৰ আৰু আমি কেইজনে আহি গুৱাহাটীত আহিও আমি একেলগে কাম কৰি আছোঁ গতিকে আমি গোলাঘাটত যেতিয়া গ'লোঁ আকৌ সেই আগৰ টীমটো আকৌ ফৰ্ম কৰি পেলাই আকৌ সেই আছিলেই সকলো মানুহ আমাৰ আগৰ মানুহ গোটেইখিনিকে লগ কৰি আৰু এজন দুজন নতুন আমাৰ তাৰে ভাইটি ভণ্টিক এড কৰি পেলাই আমি কামটো কৰিলোঁ ছাৰে মানে বিয়া পতা নাই মই আছোঁ বাৰু কিন্তু তাৰপিছতে মোৰ বন্ধু অৰ্ণৱ হাজৰিকা আছে অৰ্ণৱ হাজৰিকা সি গোটেই এই প্ৰডাকশ্যনটো চাই আছে গোটেই সি ইয়াতে পইচাও খৰচ কৰিছে তেনেকৈ ধৰণে সি ইনভলভ হৈ আছে বাকী হীৰক গগৈ আমাৰ প্ৰডাকশ্যন কণ্ট্ৰলাৰ আৰু এটা মানে মই বিশেষ কথা এটা কওঁ এই টীমটোৰ যে আমি এইটো কাম সকলোৱে চব কাম কৰিছোঁ মানে আমাৰ কোনোবা এক্টৰ এজনেও কেতিয়াবা লাইটটো বান্ধিছে একদম সেই নাটক যেনেকৈ কৰিছিলোঁ আমি আগতে সৰুতে সেই ধৰণে আমি এই বিদুৰ ভাইখন নিৰ্মাণ কৰিছোঁ এই ওলমি থকা তই দেখিছ নি চিপছ কি কৈছে তই এই কুকুৰ টকা মাৰি পঠিয়াম তোক এই নামটোৰ কনচেপ্ট আপোনাৰ মনলৈ প্ৰথমে কেনেকৈ নামটোৰ কনচেপ্ট একচুৱেলি আমি যিটো ছিৰিজত সেইটো একচুৱেলি পিছলৈ ওলাবগৈ মই এতিয়াই কৈ দিলে মানে ছাছপেন্সটো ব্ৰেক হৈ যাব কিয় বিদুৰ শব্দটো ইউজ কৰিছোঁ এইটো আমি ছিৰিজখন যেতিয়া চাই যাব লাষ্টৰ এপিছডৰ ফালে আমাক গম পাই যাব আৰু আচলতে নামটো আমি বিদুৰ ভাই দিম বুলি ভবা নাছিলোঁ দেই তাত এটা মানে সিহঁতি এনেই ইটোৱে সেইটো কয়হে বিদুৰ ভাই বুলি কিন্তু মানে আমি সেইখনৰ কথা যেতিয়া প্ৰসংগটো ওলায় আমি এনেকৈ কওঁ যে এই বিদুৰ ভাইখন আমি শেষ কৰিব লাগে দেই সোনকালে তো সেনেকৈ কওঁতে মানে নামটোৱে বিদুৰ ভাই হৈ থাকিলে তে চবেই ক'লে যা এইটোৱে ভাল আছে বেলেগ নাম ভাবিব নালাগে ভাবিছিলোঁ ঢেৰ কিবাকিবি কিন্তু এইটো নাম কিবা এটা থাকি গ'ল আৰু মনত ভাল লাগিল সেইকাৰণে থাকি গ'ল আগন্তুক আৰু কিমানটামান খণ্ড আহিবলগীয়া আছে বিদুৰ ভাই আৰু 7টামান আমি একচুৱেলি টোটেল 10টামান এপিছ'ড প্লেন কৰিছিলোঁ আৰু চাওঁ এতিয়া কি হয় আমি সদ্যহতে 10টা দি চাওঁ ৰাইজে জনপ্ৰিয়তা যদি পায় তেনেহ'লে খণ্ড আৰু আগবঢ়াৰ ছিজন 2 কেতিয়াবা ওলাবও পাৰে আমাৰ ৰাইজে যদি আকৌ ডিমাণ্ড কৰে তেনেধৰণে আমি আকৌ কৰিম তই মোৰ নাক কাট আজি তোৰ চৰিত্ৰ মই সমাজৰ আগত দেখুৱাই আছোঁ ৱেব ছিৰিজৰ যাত্ৰা মানে এতিয়া কি হৈছে এই পৰিৱেশটো এই লকডাউনেই হওক বা যিয়ে ক'ভিডৰ কাৰণে হওক গোটেই মানুহখিনি বিৰাট দুখৰ পৰিস্থিতি এটাৰে পাৰ হৈছে এই সময়ছোৱাত মানুহখিনিক যদি অকণমান আমি হহুৱাব পাৰোঁ অকণমান আনন্দিত কৰি ৰাখিব পাৰোঁ মোলৈ এনেকুৱা বহুত মেছেজ আহিছে বা ফেচবুকত বহুতে শ্বেয়াৰ কৰিছে যে ইমান দিনৰ দুখ মানে এই 3টা খণ্ড চাই পাহৰি গৈছোঁ মানে হাঁহি গতিকে এই ধৰণৰ কথাবোৰে মোৰ এনেকুৱা লাগিছে যেন আমি ভাল কিবা এটা সমাজলৈ আগবঢ়াব পাৰিছোঁ যে এই দুখৰ পৰিস্থিতিখিনি মানুহৰ হাঁহি পাৰ হওক আকৌ ভাল দিন এটা আহক সেই সময়লৈ মানুহখিনি মানে এই ধৈৰ্যৰে সময়খিনি পাৰ হওক সেইটো কাৰণে মই বিশেষকৈ এই সময়ত কমিক বস্তু এটা সেইকাৰণে প্ৰিফাৰ কৰিছোঁ সূৰ্য বৰপাত্ৰ মই একচুৱেলি এইটো ক'তো কোৱা নাই এতিয়ালৈকে সূৰ্য বৰপাত্ৰই আমাক এটা গীত উপহাৰ দিছে গীতটোৰ আমি নাম দিছোঁ বিদুৰ গীত বিদুৰ গীত বুলি এটা গীত আহিব আচুৰ্য বৰপাত্ৰই আমাক উপহাৰ হিচাপে দিছে মই অসমবাসীক জনাওঁ বিদুৰ ভাই মাজতে ক'ৰবাত ৰিলিজ হ'ব আৰু তেখেতে আৰু এটা আমাক সহায় কৰিছে তেখেতৰ পুৰণা গান এটা জানো ময়ো জানো বুলি 3rd এপিছডত তেখেতে সেইটোও আমাক উপহাৰ হিচাপে দিছে আৰু এতিয়া নতুন গীত এটিও তেখেতে বনাই আছে সেইটোও আমাক উপহাৰ দিম বুলি কথা দিছে এই তেখেতে এটা কমেণ্ট দিছে যে আমি দেশৰ নিৰাপত্তাৰ মাজতো মানে আমি সময় উলিয়াই অকণমান সময় বিদুৰ ভাই চাওঁ হাঁহিবলৈ সেই কথাটোৱে মোক ইমানেই আৱেগিক কৰিলে যে মানে মই ৰাতি সেই কমেণ্টটো পঢ়ি মানে অকণমান আৱেগিক হৈ পৰিছোঁ এতিয়াও নোম শিয়ৰি গৈছে
মানে কেতিয়াও ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি কালিও এজন এয়াৰফ'ৰ্চ অফিচাৰে তাতে কমেণ্ট দিছে সেই ধৰণে এই কথাবোৰে বহুত বেছি উৎসাহিত কৰিছে আমাক বহুত বেছি আৰু আমি ক'ৰবাত নাই এনেকুৱা লাগিছে ক'ৰবাত ছ'চিয়েলি আমি মানে জড়িত হৈ পৰিছোঁ এইজন জঘন্য ব্যক্তি চাওক কেনেকৈ হাতত চোকা ডাল লৈ মোক মাৰিবলৈ ৰৈ আছে এইজনলৈ চাওক